আপোনালোকে জানে যে আমাৰ ৰাজ্যত অসম চৰকাৰৰ লগতে আন কেইবাটাও সংস্থাই একেলগে কাম কৰে, কিন্তু কৰবাত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ সমান তেওঁলোকে সুবিধা নাপায়। আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটে আপোন ঘৰ, আপোন বাহন, য'ত নেকি 30 লাখ টকালৈকে ঘৰ বনাবৰ পৰা বেংকৰ পৰা লোন পায়, আৰু আপোন বাহন যাৰ জৰিয়তে 8 লাখ টকালৈকে গাড়ী কিনিবলৈ লোন পায়, ষ্টেট গভৰ্ণমেণ্ট গ্যাৰেণ্টি হৈ থাকে। এই আঁচনিখন আমি নেশ্যনেল হেল্থ মিছন, সৰ্বশিক্ষা অভিযান, সমগ্ৰ শিক্ষা অভিযান আৰু অসম যিখন আমাৰ এষ্টেক সায়েন্স এণ্ড টেকনলজি এনভাইৰনমেণ্টেল কাউন্সিলছ আছে, শক্তি বিভাগৰ তিনিওটা প্ৰতিষ্ঠান, APDCL, AEGCLকে ধৰি তিনিওটা প্ৰতিষ্ঠান আৰু যিসকল PSU লাভজনকভাৱে কাম কৰি আছে, আসাম গেছ কোম্পানী হওক, যিবিলাক আমাৰ প্ৰফিটেবল PSU আছে, এই সকলোলৈকে আমি আপোন বাহন আৰু আপোন ঘৰ এই আঁচনিখন আমি দুইখন আঁচনি আমি সম্প্ৰসাৰণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ৰাজ্য চৰকাৰৰ মাষ্টাৰ ৰোল আৰু ৱৰ্কচাৰ্জ এমপ্লয়ীসকলে হাউচ ৰেণ্ট এলাউন্স নাপাইছিলে, যিসকলক নেকি আমি 2019 চনত বিশেষ কণ্ডিশ্যনত আমি ৰাজ্য চৰকাৰত তেওঁলোকক নিযুক্তি দিছিলোঁ। আজি তেনেধৰণৰ মাষ্টাৰ ৰোল, ৱৰ্কচাৰ্জ আৰু কেজুৱেল 13,822 গৰাকী কৰ্মচাৰী আজি আমি 50% হাউচ ৰেণ্ট এলাউন্স দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি আমি এটা ডাঙৰ স্কিম এটা এনাউন্স কৰিছোঁ, মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি। এই আঁচনিৰ অধীনত 1 জুনৰ পৰা আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। 2024-25 চনত গ্ৰেজুৱেশ্যন পাছ কৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে এবছৰৰ বাবে 2,500 টকা মাহেকী তেওঁলোকে লাভ কৰিব, যাতে ইণ্টাৰভিউ আদিত তেওঁলোকে এপিয়াৰ হ'ব পাৰে। মুখ্যমন্ত্ৰী